সাংবাদিকতাৰ সৈতে জড়িত হোৱা মোৰ 21 বছৰতকৈ অধিক কাল হ'ল। এইখিনি সময়ত যথেষ্ট তিতা মিঠা অভিজ্ঞতা হৈছে। জিএল পাব্লিকেশ্যনৰ পৰা প্ৰকাশ হোৱা পূৰ্বাচল নামৰ সাপ্তাহিক বাতৰি কাকতৰ জৰিয়তে মোৰ সাংবাদিকতাৰ জীৱন আৰম্ভ হৈছিল আৰু পিছলৈ নতুন দৈনিক অগ্ৰগতি কাকতত মই সাংবাদিকতা কৰিছিলোঁ আৰু ইউবি ফটোজৰো মই আচলতে ফটোগ্ৰাফাৰ হিচাপে বহুদিন সেৱা আগবঢ়াইছিলোঁ। আৰু যেতিয়া নিউজ লাইভৰ জন্ম হ'ল, সেই নিউজ লাইভৰ জন্ম লগ্নৰে পৰাও মই নিউজ লাইভৰ সৈতে জড়িত হৈ আছোঁ। মই এইখিনি সময়ত মই এটা কথা মনলৈ আহিছে যে কিদৰে আচলতে উপস্থিত বুদ্ধি আৰু সাহসিকতা সাংবাদিকতাত প্ৰয়োজন আছে, সেই কথা মোৰ জনাবৰ কাৰণে আপোনালোকক আগবাঢ়িছোঁ। আজিৰ পৰা প্ৰায় 8-9 বছৰৰ আগৰ কথা। সেই সময়ত মোৰ সৈতে কেমেৰা পাৰ্চন আছিল জ্যোতিষ চৌধুৰী। আমি বিশ্বনাথৰ বাগমাৰীৰ ওচৰৰ ব্ৰহ্মপুত্ৰ চাপৰি গাঁৱলৈ আমি গৈছিলোঁ। এটা হাতীৰ জাক এটা তাত ওলাইছিলে। 4-5 দিন ধৰি তাত হাতী উপদ্ৰৱ চলাইছিলে, কিন্তু বন বিভাগৰ লোক তাত উপস্থিত হোৱা নাছিল। আমাকো জনোৱা হৈছিলে আৰু আমি বন বিভাগৰ সৈতে যোগাযোগ কৰি তালৈ বন বিভাগৰ লোক প্ৰেৰণ কৰিছিলোঁ। আমাৰ অনুৰোধতে গৈছিল তালৈ। তাৰপিছত আমিও তাত বাতৰি পৰিৱেশনৰ কাৰণে উপস্থিত হৈছিলোঁ। যেতিয়া বন বিভাগৰ লোক তাত উপস্থিত হৈছিল, এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল। সকলোৱে বন বিভাগৰ পলমকৈ সেই গাঁওখনত উপস্থিত হোৱাৰ কাৰণে তেওঁলোকে আচলতে ক্ষোভত ফাটি পৰিছিল আৰু বন বিভাগৰ লোকক তেওঁলোকে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল। আৰু তেওঁলোকৰ দাবী যে যি হাতী ওলাইছে, প্ৰায় 100জনীয়া এটা হাতীৰ দল আছিল, সেই দলটোক আচলতে গুলিয়াই সেই স্থানৰ পৰা খেদিব লাগে। সেই হাতীৰ দলটো সেই সময়ত অৱস্থান কৰিছিল এডৰা গাঁওখনৰ কুঁহিয়াৰণিৰ মাজত। আৰু আমিও তাত আচলতে বাতৰি পৰিৱেশন কৰিবলৈ ৰৈছিলোঁ আৰু দেখা গৈছিল যে যথেষ্ট সংখ্যক লোকৰ চৌদিশে যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছিল আৰু বহু লোকে বাঁহগছৰ ওপৰত গছৰ ওপৰত উঠি গোটেই আচলতে দৃশ্যবিলাক তেওঁলোকে চাই আছিলে। এই হাতীৰ জাকটো তেওঁলোকে প্ৰত্যক্ষ কৰি আছিল আৰু বন বিভাগৰ লোকে উপায়ন্তৰ হৈ গুলী চালনা কৰিবলগীয়া হৈছিল। আৰু বন বিভাগৰ লোকে গুলী চলাই থকাৰ অৱস্থাতে মোৰ একে নিচেই কাষতে মই যিজোপা গছৰ তলত ৰৈ আছিলোঁ, তাৰ পৰা গুলী হোৱাৰ লগে লগে ধুপুচকৈ এজন মানুহ গছৰ পৰা মাটিত পৰে আৰু দেখোঁ যে তেওঁ আচলতে শৰীৰ ৰক্তাক্ত হৈ গৈছে, তেওঁৰ গাত গুলী লাগিছে। লগে লগে হোৱা দোৱাৰ সৃষ্টি হয়। সকলো মানুহে আচলতে হাতীৰ কথাটো বাদ দি তেওঁলোকে বন বিভাগৰ লোকে সেই লোকজনক গুলীয়াই মৰা বুলি, গাঁৱলীয়া লোকজনক গুলীয়াই মৰা বুলি তেওঁলোকে অভিযোগ কৰি বন বিভাগৰ লোকৰ ওপৰতে ওলোটাই তেওঁলোকে আচলতে ক্ষুব্ধ হৈ পৰে। বন বিভাগৰ লোকক তেওঁলোকে আক্ৰমণ কৰিবলৈ উদ্যত হয়। বহুকেইজন আচলতে বনৰক্ষীয়ে সেইদিনা এই গাঁৱৰ ৰাইজৰ পৰা তেওঁলোকে আচলতে মাৰ খাবলগীয়া হয়, তেওঁলোকে প্ৰহাৰৰ সন্মুখীন হ'বলগীয়া হয়। আৰু পিছত অৱশ্যে যিজন লোক তেওঁৰ মৃত্যুৰ মুখত পৰে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় নিয়াৰ পথত। এইখিনি সময়তে এই ঘটনাৰ পিছত আমি যেতিয়া আচলতে ওলাই আহিছিলোঁ, ঘটনাস্থলীৰ পৰা আমি যেতিয়া ওলাই আহিছিলোঁ, মই জ্যোতিষৰ সৈতে মই যেতিয়া বাইকেৰে ওলাই আহিছিলোঁ, দেখিছিলোঁ এজন মানুহে এখন ঘৰৰ পৰা প্ৰকাণ্ড এখন মিট লৈ, চিকচিকাই থকা মিট, মানে চোকা অস্ত্ৰ লৈ তেওঁ আমাক আক্ৰমণ কৰিবলৈ খেদি আহিছিলে পথলৈ। আৰু আমি মানুহজনক দেখি ৰৈ যাওঁ। আচলতে তেতিয়া বুকু আচলতে ধপধপাইছিল, যদিও আমি ভয় যে খাইছোঁ সেই কথা আমি আচলতে তেওঁক দেখুওৱা নাছিলোঁ। আৰু লগে লগে মই কেমেৰা পাৰ্চন জ্যোতিষক মই অনুৰোধ জনালোঁ কেমেৰা উলিয়াবলৈ আৰু লগে লগে মই মাইক্ৰফোনটো লৈ মই এটা আচলতে অভিনয় কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু সেই যিজন ব্যক্তি আমাক আক্ৰমণ কৰিবলৈ খেদি আহিছিলে, লগে লগে আমি তেওঁক ক'লোঁ যে আমি আচলতে সাংবাদিক। তেওঁ আচলতে যিহেতু মানুহজন শিক্ষিত নহয়, তেওঁ সাংবাদিক বা এইবিলাক একো বুজি নাপায়। তেওঁ তালৈ অহা অন্য লোক দেখি তেওঁ বন বিভাগৰ লোক বুলি ভাবিছিলে। আৰু যিহেতু সেই অঞ্চলত বাতৰি কাকত বা টেলিভিশ্যনৰ কোনো ব্যৱস্থা নাই আৰু পঢ়া শুনাও যেতিয়া নথকা মানুহ, তেওঁ আচলতে সাংবাদিক কি তেওঁ নাজানিছিলে। আমাক আচলতে আক্ৰমণ কৰিবলৈ খেদি আহিছিলে দালৈ। এই আচলতে আমাক মাৰো অৱস্থা। তেনেতে 2-এজন লোক আগবাঢ়ি আহে আৰু তেওঁক আচলতে ধৰি ৰাখে, কিন্তু তেওঁ তথাপি তেওঁলোকৰ সেই বাহুবন্ধনৰ পৰা মুকলি হৈ আমাকে কাটিবলৈ আহিবলৈ তেওঁলোকে উদ্যত হৈছিল। তেতিয়া মই জ্যোতিষক ক'লোঁ যে আমি লাইভ দিয়াৰ নিচিনা আমি অভিনয় এটা কৰোঁ। লগে লগে জ্যোতিষে কেমেৰা অন কৰিলে আৰু ময়ো মাইক্ৰফোন লৈ মই ক'বলৈ ধৰিলোঁ, এয়া আচলতে বন বিভাগৰ গাফিলতি, চূড়ান্ত গাফিলতি আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে আজি এই গাঁওখনৰে এজন লোকে মৃত্যুৰ মুখত পৰে। বন বিভাগৰ গুলীয়ে এইজন লোকৰ আচলতে মৃত্যুৰ মুখত পেলায়। আৰু এয়া দেখিছে আপোনালোকে কিদৰে আচলতে ক্ষোভত ফাটি পৰিছে, বন বিভাগৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে তেওঁৰ এই আত্মীয়, হাতত
অস্ত্ৰ লৈ চোকা অস্ত্ৰ লৈ এইদৰে আচলতে বন বিভাগৰ লগত খেদি আহিবলৈ ধৰিছে বুলি মানে দেখুৱাই আৰু লগে লগে মই আচলতে সাহস কৰি তেওঁৰ হাতত মিট আছে যদিও মানুহে তেওঁক আমাক আক্ৰমণ কৰিবলৈ আহিব বিচাৰিছোঁ যদিও তেওঁৰ কাষলৈ মই আগবাঢ়ি গ'লোঁ আৰু মাইক্ৰফোন তেওঁৰ মুখৰ সন্মুখত আগবঢ়াই দিলোঁ। কি ক'ব আপোনাৰ প্ৰতিক্ৰিয়া কি বুলি তেওঁৰ সন্মুখত দিলোঁ আৰু লগে লগে তেওঁ বন বিভাগৰ বিৰুদ্ধে আচলতে ক্ষোভ উজাৰিলে আৰু তেওঁৰ হাতৰ যিখন দা সেই দাখন বেলেগ এজনে কাঢ়ি নিলে। তেওঁ বুজি পালে যে এয়া আচলতে বন বিভাগৰ লোক নহয়, এয়া কোনোবা তেওঁ বুজি পালে এয়া সাংবাদিক কি বস্তু, তেতিয়াহে তেওঁ আচলতে বুজি পালে চাগৈ আৰু আমি মৃত্যুৰ মুখৰ পৰা ৰক্ষা পাৰোঁ। আৰু মই যদি সেই কৌশল অৱলম্বন নকৰিলোহেঁতেন তেতিয়াহ'লে আজি আপোনালোকে এইদৰে মোক নেদেখিলে হয়। আমাৰ মৃত্যুই সেইদিনা মৃত্যুৰ কোলাত আচলতে শুই পৰিলোঁ হয় সেইদিনা। আৰু মই এই যি মোৰ অভিজ্ঞতা সেই অভিজ্ঞতা এইকাৰণেই কৈছোঁ যে আমাৰ যিসকল নতুন আচলতে চাম ওলাই আহিছে সাংবাদিকতা কৰিবৰ কাৰণে, তেওঁলোকে আমাৰ এই আচলতে অভিজ্ঞতাই তেওঁলোকক পৰৱৰ্তী সময়ত তেওঁলোকৰ যি সাংবাদিকৰ জীৱন তাত তেওঁলোকক সহায় কৰিব যে সাংবাদিকতা কৰিবলৈ গ'লে সাহসৰ যথেষ্ট প্ৰয়োজন আছে আৰু উপস্থিত বুদ্ধিও প্ৰয়োজন হ'ব। সাহস আৰু উপস্থিত বুদ্ধি নাথাকিলে সাংবাদিকতা কৰাটো সম্ভৱ নহয়। সেয়েহে মই মোৰ এই অভিজ্ঞতাটো ব্যক্ত কৰিলোঁ। তাৰোপৰি মই আপোনালোকক জনাওঁ যে আচলতে সৌভাগ্য নে দুৰ্ভাগ্য, আচলতে দুৰ্ভাগ্য বুলি ক'ব লাগিব যে মই নিউজ লাইভত যেতিয়াৰ পৰা মই সাংবাদিকতা কৰিছোঁ তেতিয়াৰ পৰা মোৰ চকুৰ সন্মুখত বহুকেইটা, আমি কমেও পাঁচটা মই গণহত্যা দেখিছোঁ। উগ্ৰপন্থীৰ বিভীষিকা, উগ্ৰপন্থীৰ যি নিদাৰুণ যি কাৰ্য, সেই কাৰ্য আচলতে এই সাংবাদিকতাৰ জীৱনত মই মানে ক'ব বিচাৰোঁ যে আমি যিমান দেখিছোঁ হয়তো বহুতৰ কাৰণে সেই দুৰ্ভাগ্য বুলি ক'ব লাগিব। সেই দুৰ্ভাগ্য হোৱা নাই। সৌভাগ্য বুলিতো ক'বই নোৱাৰি, কাৰণ মানুহ মৰা বা গণহত্যা কেতিয়াও সৌভাগ্যৰ কাৰণে নহয়, দুৰ্ভাগ্যই। কোনোবাই হয়তো এটা বা দুটা কোনোবা সাংবাদিকে দেখিব পাৰে, কিন্তু মই 5টা গণহত্যা মই দেখিছোঁ। NDFBৰ বৰ্বৰতা দেখিছোঁ। আৰু এনেই উগ্ৰপন্থী কাৰোবাক গুলিয়াই গৈছে, এজনক দুজনক বেলেগ কথা, কিন্তু গণহত্যা মই 5টা গণহত্যা দেখিছোঁ। তাৰ ভিতৰত ক'ব লাগিব যে অৰুণাচলী এখন বাছত চতিয়া থানাৰ অন্তৰ্গত বালিজুৰি শনিবৰীয়াত এক আক্ৰমণ চলিছিলে। NDFBয়ে এই বাছখনত কমেও 2000 চনৰ আগতে তাত আচলতে আক্ৰমণ কৰিছিলে আৰু বহু লোকৰ সেই সময়ত মৃত্যু হৈছিলে। সেই গণহত্যা মই স্বচক্ষুৰে দেখিছোঁ। তাৰোপৰি যি আচলতে অৰুণাচলী বাছৰ ওপৰত আন এটা ঘটনা সংঘটিত হৈছিলে, এয়া বৈমৰা চতিয়া থানা অন্তৰ্গত চিজুচাৰ ওচৰৰ সেই বৈমৰাৰ গণহত্যা দেখিছোঁ, য'ত আচলতে শাৰীৰিকভাৱে অক্ষম লোককো, শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম পেং লৈ জীৱন নিৰ্বাহ কৰা এজন শিক্ষকো আচলতে গুলীয়া হত্যা কৰা হৈছিলে। সেইবিলাক গণহত্যা দেখিছোঁ। তাৰোপৰি ভীমাজুলিৰ গণহত্যা, ভীমাজুলিৰ যি গণহত্যা হৈছিলে, NDFBয়ে ভীমাজুলিত যি গণহত্যা কৰিছিলে, বহু লোকৰ জীৱন নাশ কৰিছিলে NDFBৰ নৃশংস ঘাতকৰ দলে, সেয়া মই চকুৰ সন্মুখত দেখিছোঁ সেই বিভীষিকা। আৰু তাৰোপৰি অৰুণাচল আৰু অৰুণাচল সীমান্তৰ বিহালী বনাঞ্চলত যি আচলতে অৰুণাচলী লোকে হত্যা কৰিছিল, অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰিছিল অসমৰ বহু আচলতে কৃষকক, সেই গণহত্যাও আমি দেখিছোঁ। তাতোকৈ আন এটা ভয়াৱহ গণহত্যা হৈছিলে 2014 চনৰ 23 ডিচেম্বৰৰ এইটো সন্ধ্যাৰ সময়ত সেই ঘটনা সংঘটিত হৈছিলে বিশ্বনাথৰ উত্তৰ অসম অৰুণাচল সীমান্তৰ যি ফুলবাৰী নামে ঠাই, সেই ফুলবাৰী নামে ঠাইত এই ঘটনা NDFB সেইদিনা অসমৰ কোকৰাঝাৰ আৰু ঢেকীয়াজুলিতো NDFBয়ে গণহত্যা কৰিছিল। আৰু বিশ্বনাথৰ এইখিনি ঠাইত ফুলবাৰীত 30জনকৈ লোকক হত্যা কৰিছিল। এবছৰীয়া শিশু সেই সময়ত বাদ পৰি যোৱা নাছিলে NDFBৰ নৃশংস আক্ৰমণৰ পৰা। মাকৰ কোলাত দুগ্ধপান কৰি থকা এবছৰীয়া শিশুকো শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল NDFBৰ নৃশংস ঘাতকৰ দলে। আৰু সেই যিবোৰ ঘটনা আৰু ফুলবাৰীৰ যিটো ঘটনা, সেই ফুলবাৰীৰ ঘটনা আৰু বাতৰি সংগ্ৰহৰ কাৰণে আমি বিশ্বনাথ চাৰিআলিৰ পৰা কেইজনমান সাংবাদিক তাত গৈ উপস্থিত হৈছিলোঁ। সেই সময়ত প্ৰাগ নিউজত কৰি থকা আমাৰ এজন সতীৰ্থ আছিলে। তাৰোপৰি এতিয়া বৰ্তমান নিউজ 18ত কৰা তুষাৰ হাজৰিকাকে ধৰি আমি কেইবাজনো আচলতে তাত গৈ পেলাই আমি উপস্থিত প্ৰথমবাৰৰ কাৰণে আমি উপস্থিত হৈছিলোঁ। আৰু সেই সময়ত তেনেকুৱা বেকপেক মোৰ হাতত নাছিলে।
আমি FTP কৰি পেলাই বাতৰি প্ৰেৰণ কৰোঁ, কিন্তু সেই সময়ত সেয়া নাছিলে আমাৰ হাতত। আৰু আমি সেই তাত উপস্থিত হৈছিলোঁ প্ৰায় নিশা প্ৰায় 8মান বজাত আমি যেতিয়া উপস্থিত হৈছিলোঁ, আমি ক'ব বিচাৰোঁ যে সেই সময়ত কোনো ধৰণৰ আৰক্ষী লোক ঘটনাস্থলীলৈ যোৱা নাছিল, কোনো লোক তালৈ যাব পৰা নাছিলে, কাৰণ যথেষ্ট আচলতে অনুন্নত অতি ভিতৰুৱা দুৰ্গম স্থান আছিল ফুলবাৰী সেই সময়ত। আজিও যথেষ্ট তাত আচলতে দুৰ্গম, যদিও এতিয়া বাট পথৰ কিছু উন্নতি হৈছে, তালৈ মানুহ যাব পৰা এখন গাড়ী লৈ যাব পৰা ব্যৱস্থা হৈছে, কিন্তু সেই সময়ত যথেষ্ট দুৰ্গম আছিলে। আমি তালৈ যেতিয়া গৈছিলোঁ তেতিয়া আমাক আচলতে আৰক্ষীয়ে বাধা দিছিলে, কাৰণ আৰক্ষী সেই সময়ত তাত উপস্থিত হ'ব পৰা নাছিলে। আৰক্ষীয়ে যথেষ্ট আচলতে তাত উগ্ৰপন্থী দল তাত ৰৈ থকা বুলি তেওঁলোকে সন্দেহ কৰিছিলে, আৰু যাৰ কাৰণে তেওঁলোকে আৰক্ষীয়ে আচলতে তালৈ যাব বিচৰা নাছিলে। তেওঁলোকে পুৱাহে তালৈ যোৱাৰ কথা তেওঁলোকে ভাবিছিলে, কিন্তু আমি যেতিয়া প্ৰথম গৈ পেলাই তাত আৰক্ষীৰ বাধা নেওচি আমি তালৈ খোজকাঢ়ি কমেও 12 কিলোমিটাৰ পথ আমি খোজকাঢ়ি গৈ পেলাই ঘটনাস্থলীত উপস্থিত হৈছিলোঁ। প্ৰথম গাঁওখনত প্ৰৱেশ কৰি দেখিছিলোঁ ঝেদেলি ভেদেলি হৈ পৰি থকা মৃতদেহবোৰ, সঁচাকৈ বুকু ধপধপাই গৈছিল। আৰু আমি বাতৰি সংগ্ৰহ কৰি আছিলোঁ, ফটো আমি লৈছিলোঁ, ভিডিঅ' লৈছিলোঁ তাৰ। আৰু তেনেতে ভিডিঅ' লৈ থকাৰ সময়তে আমি দেখিছিলোঁ সিফালৰ পৰা টৰ্চ মাৰিছে আমালৈ, টৰ্চ মাৰি আমাক সুধিছে আপ লোগ কৌন হে। আমি ভাবিছোঁ হয় এয়া কোনো সেই যিসকল ঘাতক, সেই ঘাতকসকল এতিয়াও ইয়াৰ পৰা আঁতৰি যোৱা নাই, আৰু তেওঁলোকে আমাক নিশ্চয় তেওঁলোকে আমাক শত্ৰুপক্ষ বা পুলিচৰ মানুহ বুলি ভাবি আমাক তেওঁলোকে আচলতে টাৰ্গেট কৰিব পাৰে, আমালৈ গুলীবৰ্ষণ কৰিব পাৰে। তেতিয়া লগে লগে আমাৰ এজন সাংবাদিকে কয় যে আমি ৰিপৰ্টাৰ হয়। তেতিয়া তেওঁলোকে আচলতে আমাৰ কাষলৈ আহিছিলে, দেখিছিলোঁ সেয়া ভাৰতীয় সেনাৰ জোৱান। তেওঁলোকে বেলেগ এটা পথৰে আহি পেলাই সেই ঘটনাস্থলীত উপস্থিত হৈছিল, আৰু সেই ঘটনাটো আজিও আমাৰ মনত পৰে। আৰু সেই সময়ত যথেষ্ট আচলতে সেই দৃশ্যবোৰ দেখি যথেষ্ট আমাৰ দুখ লাগিছিল, কিন্তু আমি সেইবিলাক সকলো বাদ দি আমি একমাত্ৰ কেনেকৈ মোৰ নিউজ লাইভত পোনপ্ৰথমবাৰৰ বাবে সেই বাতৰিৰ ভিজুৱেল আমি প্ৰচাৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আৰু সেই সময়ত আমাৰ মানুহ মৰিছে, শিশু মৰিছে, সেয়া আমাৰ আচলতে দুখজনক কথা, যদিও আমাৰ আচলতে সেই সময়ত চকুৰ পানী ওলোৱা নাছিল, বা আমি সেইবিলাক লৈ আমি আচলতে চিন্তা কৰা নাছিলোঁ। আমি কৰিছিলোঁ কেৱল আমি বাতৰিটো কেনেকৈ আগত পঠিয়াব পাৰোঁ। আৰু পিছত আমিয়ে প্ৰথম নিউজ লাইভে প্ৰথম সেই বাতৰি সম্প্ৰচাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। আমি বহু চেষ্টা কৰি আচলতে ঘটনাস্থলীৰ পৰা কিছু দূৰলৈ আহে আমি সেয়া FTP কৰি প্ৰেৰণ কৰিছিলোঁ, আৰু তাৰপিছতেই ঘটনাস্থলীৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত আমাৰ তেজপুৰৰ পৰা DSNG বাহন আহি গৈ পেলাই তাত উপস্থিত হৈছিল। আৰু সবিশেষ ঘটনাৰ পোনপটীয়া মোৰ অভিজ্ঞতা সেই সময়ত মই সেই নিশা ব্যক্ত কৰিছিলোঁ। আৰু যথেষ্ট আচলতে পিছতহে মোৰ মনলৈ, বহুত পিছত কেইবাদিনো আচলতে নিশা আমি শুব পৰা নাছিলোঁ, যেতিয়া আমাৰ সেই ঘটনাবিলাক মনলৈ আহিছিলে। আচলতে যথেষ্ট আচলতে দুখ লাগিছিলে, আৰু তাৰপিছত কেইবাদিনো আচলতে শুব পৰা নাছিলোঁ। কিন্তু যি সময়ত বাতৰি পৰিৱেশন কৰিছিল সেই সময়ত আচলতে তেনেধৰণৰ আমাৰ কোনো ধৰণৰ আচলতে মনলৈ যেনেকুৱা ভয় শংকা অহা নাছিল। একমাত্ৰ বাতৰিৰ তাগিদাত আমি বাতৰি কেনেকৈ প্ৰথমতে প্ৰকাশ কৰিব পাৰোঁ সেয়া আছিলে। আৰু এনেধৰণৰ ঘটনা আচলতে যেন কোনো আচলতে সাক্ষী হ'বলগীয়া নহয়, কোনো যেন এনে গণহত্যা, নৃশংস গণহত্যাৰ প্ৰত্যক্ষ কৰিবলগীয়া ভৱিষ্যতে নহয়, সেই আশা কৰিছোঁ। আৰু এটা কথা, যথেষ্ট সংখ্যক আচলতে এই ঘটনাবোৰ সংঘটিত হোৱাৰ পিছত আমি যিটো NDFB চং ভিজিট গোট, সেই চং ভিজিট গোটটোৰ বিৰুদ্ধে বহু আচলতে আমি ধাৰাবাহিকভাৱে তেওঁলোকৰ যি কুকৰ্ম, সেই কুকৰ্মবিলাক আমি ফাদিল কৰি আমি বহু প্ৰতিবেদন প্ৰেৰণ কৰিছিলোঁ। আৰু সেই প্ৰতিবেদনবিলাক প্ৰেৰণ কৰাৰ উপৰিও যে চং ভিজিটৰ প্ৰথম ফটোখন, যিহেতু চং ভিজিট বিশ্বনাথ চাৰিআলিৰ উত্তৰৰ চালাইখাটি গাঁৱৰ তেওঁ যুৱক, আৰু আমি তেওঁক আচলতে সৰুৰ পৰাই আমি আচলতে তেওঁ যেতিয়া হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক দিছিলে সেই তেতিয়াৰ পৰাই তেওঁক আমি আচলতে চিনি পাইছিলোঁ, যিহেতু আমি পঢ়া যিখন বিদ্যালয় আছিলে চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাতে তেওঁ আচলতে মেট্ৰিক পৰীক্ষা দিছিল, তেতিয়াৰ পৰা আচলতে তেওঁক চিনি পাওঁ। আৰু সেই যিজন চং ভিজিট, সেই চং ভিজিটৰ এই ঘটনাবোৰৰ আগে আচলতে প্ৰথমবাৰৰ কাৰণে ফটো, তেওঁ যি স্থিৰ চিত্ৰ, একমাত্ৰ মই সেয়া আচলতে সংগ্ৰহ কৰি পোনপ্ৰথমবাৰৰ কাৰণে সংবাদ মাধ্যমলৈ আনিবলৈ সক্ষম হৈছিলোঁ। কোনো চেনেলে আচলতে পূৰ্বতে সেয়া প্ৰচাৰ বা পেপাৰে সেয়া কৰিব পৰা নাছিলে, আৰু সেয়া আমি প্ৰথম
এটা আমাৰ বাতৰি প্ৰকাশ হৈছিলে নিউজ লাইভত যে স্বাধীন বৰভূমিৰ কাৰণে সশস্ত্ৰ সংগ্ৰাম কৰা এজন অবড়ো নেতাৰ কাহিনী বুলি আমি এটা প্ৰতিবেদন প্ৰকাশ কৰিছিলোঁ। তেতিয়া সংবিজিত, সেই যি সন্ত্ৰাসৰ এক অন্য নাম, সেই সংবিজিতক ৰাইজে চিনি পাইছিল, এইজনেই সংবিজিত বুলি অসমৰ ৰাইজে চিনি পাইছিল, বিশ্বই চিনিছিল। যি আচলতে ভাৰতবৰ্ষৰ কাৰণে এক সন্ত্ৰাসৰ কাৰণ আছিলে, সেই সংবিজিতক ময়েই আচলতে পোনপ্ৰথমবাৰৰ বাবে তেওঁৰ ফটো মই সংবাদ মাধ্যমলৈ আনিছিলোঁ। আৰু এনেধৰণৰ কাৰণতেই হয়তো আমি ভাবুকিৰ সন্মুখীন হৈছিলোঁ, আমালৈ ভাবুকিও আহিছিলে এনেধৰণৰ সশস্ত্ৰ সংগঠনৰ পৰা। কিন্তু তৎসত্ত্বেও আমি আচলতে বিচলিত হোৱা নাই, বিচলিত নহ'লোঁ, ভয় নকৰিলোঁ। যথেষ্ট সাহসেৰে আজিও আমি সংবাদ সেৱা কৰি আছোঁ আৰু ভৱিষ্যতেও মানুহৰ কাৰণে আমি কাম কৰি যাম। যিবিলাক দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অন্যায়, অনীতি আৰু তেনেকুৱা সন্ত্ৰাসৰ বিৰুদ্ধে আমি সদায় আমাৰ যি কাম, সেই কাম আমি সদায় কৰি যাম। আৰু সকলোতকৈ আগত আমি কেনেকৈ এটা বাতৰি আমি দৰ্শকক জনাব পাৰোঁ, শ্ৰোতাক জনাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস আমি সদায় অব্যাহত ৰাখিম। আৰু এইখিনিকে কৈ আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ, যদি কিবা ভুল কথা কৈছোঁ আপোনালোকৰ পৰা ক্ষমা ভিক্ষা মাগিছোঁ আৰু আপোনালোকৰ পৰা বিদায় মাগিছোঁ।